Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম চাৰ্জ ডিস্ট্ৰিবিউশনৰ ওপৰত। টপিকটোৰ নাম হৈছে চাৰ্জ ডিস্ট্ৰিবিউশন। একচুৱেলি ইয়াৰ ওপৰত আমি অলৰেডি বহুতখিনি কথা পাতি থৈছো, বাছ মই নামটো আজি মেনশ্যন কৰিছো, চাৰ্জ ডিস্ট্ৰিবিউশন। ইয়াৰ মিনিংটো কি হয়? একদম ভেৰি চিম্পল আইডিয়া হয়। চাৰ্জ ডিস্ট্ৰিবিউশনৰ মানে হৈছে কালেকশ্যন অফ চাৰ্জেছ। collection of charges, because charges to amar eta hobo pare etatকৈ বেছিও হ'ব পাৰে, right? collection of charges, ঠিক আছে। এতিয়া ইয়াৰ মিনিংটো কি হয়? collection of charges বুলি কোৱাৰ লগে লগে এতিয়া লেটছ সে আমি এতিয়ালৈকে বহুতখিনি নিউমেৰিকেল কৰিলো, যেনেকৈ লেটছ সে আমাৰ তাত আছে এটা +1 নেনোকুলমৰ চাৰ্জ, or আমাৰ আৰু আছে -5 নেনোকুলম অফ চাৰ্জ। ডিফাৰেণ্ট টাইপছ অফ চাৰ্জেছ আছে, ঠিক আছে। চাৰ্জ বডিজ আছে, ইয়াতে আমি দুটা লৈছোঁ। তো আমি কি কৰিলোঁ? আমি এই দুটা চাৰ্জৰ কাৰণে লেটছ সে এই পাৰ্টিকুলাৰ পইণ্ট, সেইটো পি বুলি কৈ দিওঁ, ৰাইট? এই পইণ্ট পিটো কি? এটা কিবা এটা ডিষ্টেঞ্চত আছে, +1 কুলম চাৰ্জৰ পৰা কিবা এটা ডিষ্টেঞ্চত আছে, R1 হৈ গ'ল যেনিবা, আৰু এই -5 কুলম চাৰ্জৰ পৰা এটা ডিষ্টেঞ্চত আছে, R2। তো আমি কেলকুলেট কৰিছোঁ পইণ্ট পিত এই দুটা চাৰ্জৰ কাৰণে ফ'ৰ্চ কি হ'ব, টোটেল নেট ফ'ৰ্চটো কি হ'ব। আমি ইয়াতে এইটো কেলকুলেট কৰিছোঁ, ইলেক্ট্ৰিক ফিল্ড কি হ'ব। এনেকৈ আমি ডিফাৰেণ্ট পইণ্টছ লৈ পেলাই আমি সেই ডিফাৰেণ্ট পইণ্টছত আমি টোটেল ইলেক্ট্ৰিক ফিল্ড বা টোটেল নেট ফ'ৰ্চটো আমি তাতে কেলকুলেট কৰিব পাৰোঁ, ৰাইট? তো এইটোতো দুটা চাৰ্জ হৈ গ'ল। তো দুটাৰ জেগাতো আমি আৰু চাৰ্জ আনি দিব পাৰোঁ, ৰাইট? চ' লেটছ সে আমি ইয়াতে +3 নেনোকুলম আনি দিলোঁ, ৰাইট? আৰু এটা চাৰ্জ আনি দিলোঁ, আৰু এটা 4th নম্বৰৰ চাৰ্জ এটা আনি দিলোঁ, -10 নেনোকুলম। তো আমি সুধিব পাৰোঁ যে এইকেইটাৰ চাৰ্জেছৰ কাৰণেও লেটছ সে আমাৰ এতিয়া কি হ'ব? এই পইণ্ট পিত নেট ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰা, ৰাইট? চবৰে নিজৰ নিজৰ এতিয়া ডিষ্টেঞ্চ থাকিব। এইটো হৈ গ'ল R3, এইটো হৈ গ'ল R4। তো এই গোটেইখিনিকে আমি কম্বাইন কৰি পেলাই কি কৰিছিলোঁ? আমি কম্বাইন কৰি পেলাই মানে ইণ্ডিভিজুৱেলি এটা এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কেলকুলেট কৰিছিলোঁ, আৰু তাৰপিছত গোটেইকেইটাৰে আমি এড কৰি পেলাই, গোটেইকেইটাকে এড কৰি পেলাই আমি নেট ইলেক্ট্ৰিক ফিল্ডটো ওলাইছোঁ, যোনটোক ছুপাৰপজিশ্যন প্ৰিন্সিপাল বুলি কোৱা হয়। তো এতিয়া এইটোকে কি কোৱা হয়? এইটোকে যদি আমি এনেকুৱাকৈ চাওঁ, এইটোকে যদি চাওঁ, ইয়াতে কি আছে? কালেকশ্যন আছে, কালেকশ্যন অফ চাৰ্জেছ। সেইটোৱেতো আমি কৰিলোঁ। আমাৰ ইয়াতে চাৰ্জেছবোৰ ডিষ্ট্ৰিবিউট হৈ আছে ডিফাৰেণ্ট জেগাত, আৰু সেই ডিফাৰেণ্ট চাৰ্জৰ কালেকশ্যনৰ কাৰণে কোনোবা এটা পাৰ্টিকুলাৰ পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হয়, সেইটোৱে আমি কেলকুলেট কৰিলোঁ। এইটোকে কোৱা হয় কালেকশ্যন অফ চাৰ্জেছ। এইটোতো আমি অলৰেডি কৰিয়ে আছোঁ। বাট এতিয়ালৈকে আমি যিমানখিনি কৰিলোঁ, এইবোৰ যি হৈছে এইবোৰ চব হৈছে পইণ্ট চাৰ্জেছ, ৰাইট? তো পইণ্ট চাৰ্জেছবোৰ কি হৈছে? এতিয়া ইহঁতে এনেকুৱাকৈ এজিউম কৰিব পাৰোঁ এইবোৰ হাৱাতে লটকি আছে, ঠিক আছে। এইবোৰ হাৱাতে লটকি থকাৰ কাৰণে ইভেনটো ইহঁতৰ কালেকশ্যন হৈছে, বাট এইবোৰ হৈছে এটা ধৰণৰ ডিছক্ৰিট চাৰ্জেছ, ঠিক আছে। তো এইবোৰ হৈছে আমাৰ ডিছক্ৰিট। তো ডিছক্ৰিটৰ মিনিংটো কি হৈছে? ডিছক্ৰিটৰ মিনিং আছে ছেপাৰেট, যাক আমি একচুৱেলি কাউণ্ট কৰিব পাৰোঁ। এইটো এটা 1 2 3 4, ইয়াতে আমি কৈছোঁ বোলে এইটো দেখি পেলাই ক'ব পাৰোঁ ইয়াতে 4টা পইণ্ট চাৰ্জেছ আছে। তো যেতিয়া আমি চাৰ্জেছবোৰক ইণ্ডিভিজুৱেলি আমি ছেপাৰেট কৰি কাউণ্ট কৰিব পাৰোঁ, সেইটোকে কোৱা হয় ডিছক্ৰিট চাৰ্জেছ বুলি কয়। তো এতিয়া আজিৰ লেকচাৰটোত আমি কথা পাতিম এটা ডিফাৰেণ্ট টাইপ অফ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, যোনটোক কোৱা হয় কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। কণ্টিনিউৱাছ, CONTINUOUS, কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কথা। এতিয়া কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ মানে কি মিনিংটো হৈ যায়, ঠিক আছে। ইমান ডিফিকাল্ট আইডিয়া নহয়, জাষ্ট বস্তুটো বুজি পালে হৈ গ'ল। তো কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ মিনিংটো হৈ গ'ল, তো লেটছ সে আমি কিবা এটা অবজেক্ট এটা লৈছোঁ, ঠিক আছে। কিবা এটা অবজেক্ট এটা লৈছোঁ, মেটেল অবজেক্টে ধৰি লওঁ। ফৰ এক্সাম্পল যেনেকৈ আমাৰ তাত এটা কিউব এটা আছে, ঠিক আছে। এইটো এটা মেটেলিক কিউব হৈ গ'ল। এতিয়া এই মেটেলিক কিউবত আমিতো জানো কি থাকিব? ইয়াতে চাৰ্জেছ থাকিব, ডিফাৰেণ্ট ধৰণৰ চাৰ্জেছ থাকিব, ৰাইট? কিছুমান ফ্ৰী থাকিব, কিছুমান বাউণ্ডেড হৈ থাকিব। ইয়াতে ইলেক্ট্ৰনছবোৰ ফ্ৰী থাকিব, ক'তবা নাথাকে। হোৱাট এভাৰ মাইট বি দ্য কেছ, ইয়াতে কি থাকিব? ডিফাৰেণ্ট টাইপছৰ চাৰ্জেছ থাকিব। এতিয়া এই চাৰ্জেছবোৰ কিন্তু আমি কেলকুলেট কৰি ক'ব নোৱাৰোঁ এক্সেক্টলি বোলে ইয়াতে বোলে একদম 100টাই চাৰ্জেছ আছে, বা আমি এক্সেক্টলি ক'ব নোৱাৰোঁ বোলে ইয়াতে বোলে 102টা চাৰ্জেছ আছে বা 1000টা চাৰ্জেছ আছে। তো জেনেৰেলি এনেকুৱা কেছত যেতিয়া আমাৰ এটা অবজেক্টৰ ভিতৰৰ চাৰ্জৰ কথা কওঁ, তেতিয়া আমাৰ এই বস্তুটো আহিছে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। এতিয়া বস্তুটো ভাবিবলগীয়া কথা, বিকজ আমাৰ যদি ডিছক্ৰিট চাৰ্জ থাকিলেহেঁতেন, তেনেহ'লে এই পইণ্ট পিত আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে আমি কি কৰিছিলোঁ? আমি +1 নেনোকুলম চাৰ্জ লৈছিলোঁ, আৰু তেতিয়া বাকীবোৰৰ কথা আমি নেভাবিছিলোঁ। তো সেই +1 নেনোকুলম চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কি হয় আমি সেইটো কেলকুলেট কৰি লৈছোঁ। লেটছ সে সেইটো আছিলে E1, ঠিক আছে। এইটো আছিলে আমাৰ E1। দেন আমি
দেন আমি এই -5 নেন'কুলম চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি আছিলে পইণ্ট পিত সেইটো কেলকুলেট কৰিছিলোঁ আৰু সেইটো সময়ত আমি কি কৰিছিলোঁ 1 -10 আৰু +3 এইকেইটা চাৰ্জৰ কথা ভাবাই নাছিলোঁ তাৰপিছত আমি যি পালোঁ সেইটো পাই গ'লোঁ E2 লেটছে তো সেইটো আমি পাই ইয়াৰ লগত এড কৰিলোঁ ঠিক তেনেকুৱাই এই -10 নেন'কুলমৰ কাৰণে লেটছে E3 আহিছে এণ্ড ফাইনেলি +3 নেন'কুলমৰ কাৰণে E4 আহিছে ৰাইট গোটেইখিনিকে আমি এড কৰিলোঁ এড কৰি পেলাই আমি কি পাইছোঁ টোটেল ইলেক্ট্ৰিক ফিল্ড পাই গৈছোঁ তো এই বস্তুটোকে আমি একচুৱেলি এনেকুৱাকৈ লিখিব পাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড হৈছে ইকুৱেলছ টু যে summation of EI এতিয়া I মানে কি হৈছে I এটা ইণ্ডেক্স হয় ইণ্ডেক্স যেনিবা এইটো পাৰ্টিকুলাৰ কেছত 1 পৰা 4 লৈকে গৈছে আমি সামেশ্যন চিম্বলটো ইউজ কৰাৰ কাৰণে কি হৈছে E1 + E2 + E3 আমি গোটেইকেইটাৰে নেটটো লৈছোঁ তাৰমানে চামটো লৈছোঁ এতিয়া এই বস্তুটো যদি আমি চেম কেছ ইয়াতে এপ্লাই কৰিব বিচাৰিছোঁ লেটছে আমাৰ তাত ইয়াতে এটা পইণ্ট এটা আছে পইণ্ট P ৰাইট এতিয়া পইণ্ট পিত ছুপাৰপজিশ্যন প্ৰিন্সিপল ইয়াতো এপ্লাই হ'ব লাগে নিয়মৰ মতে বিকজ আমি কৈছোঁ ছুপাৰপজিশ্যন প্ৰিন্সিপল এটা খুব ইম্পৰ্টেণ্ট প্ৰিন্সিপল যোনটো কয় যে ইণ্ডিভিজুৱেল চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো ইয়াতে কেলকুলেট কৰিম আৰু ফাইনেলি গোটেইখিনিক আমি এড কৰি দিম গোটেইখিনি ইণ্ডিভিজুৱেল চাৰ্জেছ যেনেকৈ লৈ ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰি এড কৰি দিলোঁ তো ইয়াতে কথা আহি যায় বোলে এই পাৰ্টিকুলাৰ পইণ্ট চাৰ্জৰ কাৰণে ইয়াতে এটা ইলেক্ট্ৰিক ফিল্ড আহিব ৰাইট ইয়াৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড আহিব তাৰপিছত এই পইণ্ট চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড আহিব এই পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এনেকুৱাতো বহুতখিনি ইলেক্ট্ৰিক ফিল্ড আমিতো ক'ব নোৱাৰোঁ ন কিমানখিনি ফ্ৰী চাৰ্জ আছে মই এক্সাম্পলৰ কাৰণে ক'লোঁ ইয়াতে 100 চাৰ্জেছ আছে হ'বতো পাৰে ইয়াতে 1 মিলিয়নো হ'ব পাৰে ৰাইট এতিয়া গোটেইকেইটাৰ কাৰণে আমি কেনেকৈ ইলেক্ট্ৰিক ফিল কৰিম তো সেইটোৰ কাৰণে আমি এতিয়া বুজিব লাগিব যে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কেছটো যদি হৈ যায় তেনেহ'লে সেই পাৰ্টিকুলাৰ কেছটোত আমি ইলেক্ট্ৰিক ফিল্ড এটা পইণ্ট কেনেকৈ কেলকুলেট কৰিম চ' এতিয়া বুজিবৰ কাৰণে আৰু এটা চিম্প্লিফাইড এক্সাম্পল এটা লওঁ চ' লেটছ চে আমি এটা ষ্ট্ৰেইট ৱায়াৰ এটা লৈছোঁ ঠিক আছে এটা ৱায়াৰ এটা লৈছোঁ আৰু এইটো আমাৰ ফাৰ্ষ্ট যিকেইটা লেকচাৰ আছে তালৈ মনত পৰিলে হ'ল তাতে আমি যেতিয়া চাৰ্জিং বাই ইণ্ডাকশ্যন কৈ আছিলোঁ বা চাৰ্জিং বাই টাচিঙৰ কথা কৈ আছিলোঁ কি আছিলে আমি কি কৰিছিলোঁ এটা আমাৰ নিউট্ৰেল বডি থাকিব নিউট্ৰেল বডি মানে কি যাৰ নেট চাৰ্জ 0 হয় তাতে যদি আমি কি কৰোঁ এটা লেটছে ইয়াতে আমি এটা পজিটিভলি চাৰ্জ আনি পেলাই যদি ইয়াতে বহাই দিওঁ তেনেহ'লে কি হৈ যাব এইটো চাৰ্জ হৈ যাব থ্ৰু ইণ্ডাকশ্যন কেনেকৈ চাৰ্জ হ'ব লেটছে মই এটা কাম কৰোঁ পজিটিভ নলৈ পেলাই নেগেটিভ লওঁ তেতিয়া বস্তুটো বুজাবলৈ ইজি হ'ব চ' লেটছে ইয়াতে আমি মাইনাছ চাৰ্জ আছে এইটোত তো ইয়াৰ ওচৰলৈ লৈ আহিলে কি হ'ব তো আমি জানো মাইনাছে এই প্লাছখিনিক এট্ৰেক্ট কৰিব আৰু যিমানখিনি মাইনাছ আছে ই ৰিপেল হৈ পেলাই দূৰলৈ গুচি যাব সেইটো মমেণ্টতে যদি আমি ইয়াক গ্ৰাউণ্ডিং কৰি দিওঁ তো গ্ৰাউণ্ডিং কৰি দিয়াৰ লগে লগে কি হ'ব এই চাৰ্জেছবোৰ নেগেটিভ চাৰ্জেছবোৰ আৰ্থলৈ গুচি যাব গ্ৰাউণ্ডিং কৰা মানে আৰ্থ গ'ল আৰু যেতিয়া গুচি গ'ল তো এইখিনিত কি হ'ব আমি ইমিডিয়েটলি এই ৱায়াৰটো কাটি দিম তো কাটি দিয়াৰ লগে লগে আমাৰ তাত কি থাকিব অনলি পজিটিভ চাৰ্জ থাকিব তো এতিয়া যদি আমি এইটোকে ৰিডিষ্ট্ৰিবিউট কৰি পেলাই আকৌ ভালকৈ ধুনীয়াকৈ যদি আকৌ এতিয়া আমাক এইখিনি নালাগে তো আমি কি পাই গ'লোঁ এটা পজিটিভলি চাৰ্জ এটা হেৰি পাই গ'লোঁ ৱায়াৰ এটা পাই গ'লোঁ তো আমাৰ তাত আছে এই ৱায়াৰটো এতিয়া যিহেতু অনলি আমাৰ কি আছে পজিটিভ চাৰ্জ আছে এইটোক আমি গুচাই দিলোঁ যোনটো নেগেটিভলি চাৰ্জ আছে সেইটো আৰু এতিয়া দৰকাৰ নাই তো আমাৰ কি হ'ব পাৰে যিহেতু এইটো এটা ধুনীয়া ৱায়াৰ হয় এই ৱায়াৰটোত কি হ'ব চাৰ্জেছবোৰ ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব এতিয়া ইভেন তো মই আঁকিছোঁ এনেকুৱাকৈ দেখাত লাগিব পাৰে যে বোলে 1 2 3 4 5 6টা পজিটিভ চাৰ্জ আছে নহয় একচুৱেলি কি হয় ইয়াতে যদি আমি জুম ইন কৰি ইহঁতৰ মাজতো থাকিব পাৰে চাৰ্জেছ এই দুটাৰ মাজতো থাকিব পাৰে এগাল চাৰ্জেছ থাকিব পাৰে বাট এইটো মই এনেকুৱাকৈ আঁকিছোঁ ইয়াতে কি হৈছে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হৈছে ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন হৈ আছে ইকুৱেলি ডিষ্ট্ৰিবিউশ্যনৰ মিনিংটো এইটোৱে হৈ গ'লে তো আমি যদি এইখিনি ৰিজনটো চাওঁ চ' লেটছে এজাম্পশ্যনৰ কাৰণে মই কৈছোঁ ইয়াতে বোলে 10টা পজিটিভ চাৰ্জ আছে 10 পজিটিভ চাৰ্জ আছে ঠিক তেনেকৈ এইখিনিৰ পৰা এইখিনি ছেইম লেংথ যদি এইখিনিত চাওঁ এইখিনিতো আমাৰ 10টা ওলাব ছেইম লেংথ মানে কি এইখিনি বোলে আমি লৈছোঁ 2 চেণ্টিমিটাৰ এই 2 চেণ্টিমিটাৰত আমি 10টা পজিটিভ চাৰ্জ পাইছোঁ নেক্সট এইখিনিৰ পৰা এইখিনিলৈ 2 চেণ্টিমিটাৰ লেংথত যদি চাওঁ তাতো 10টা পাইছোঁ নেক্সট আকৌ 2 চেণ্টিমিটাৰ কওঁ 10টা পাওঁ তো এই বস্তুটোত কি হৈছে আমাৰ ইয়াতে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈছে ধুনীয়াকৈ ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন হৈ আছে বাট কেতিয়াবা এনেকুৱা কেছো হ'ব পাৰে কোনো ডাঙৰ কথা নহয় এনেকুৱা কেছ হ'ব পাৰে বোলে কিছুমান পজিটিভ চাৰ্জ চ' লেটছে এই টোটেল বোলে ইয়াতে টোটেল লেটছে 100টা আছে 100টা পজিটিভ চাৰ্জ আছে ঠিক আছে 100 কিউ বুলিকে ক'লোঁ তো ছেইম 100টা পজিটিভ চাৰ্জ এই লাইনতো থাকিব পাৰে বাট হ'ব পাৰে কিছুমান কেছত এইখিনিত বোলে অলপ বেছিকৈ চাৰ্জ আছে তাৰপিছত এইখিনিত অলপ কমকৈ চাৰ্জ আছে বা দূৰে চাৰ্জেছ আছে বাট ইকুৱেল এমাউণ্ট অফ চাৰ্জেছ আছে ইয়াতো 100 কিউ চাৰ্জে আছে ঠিক আছে বাট এইটোৰ মাজত আৰু এইটোৰ মাজত ডিফাৰেঞ্চটো কি এতিয়া যদি আমি আকৌ সেই 2 চেণ্টিমিটাৰ ডিষ্টেঞ্চকৈ চাওঁ এতিয়া ষ্টাৰ্টিঙৰ পৰা 2 চেণ্টিমিটাৰ ডিষ্টেঞ্চত চাওঁ ইয়াতে দেখা পাব কি ইয়াতে অলপ বেছি আছে চ' লেটছে ইয়াতে অলপ 30 কৈ আছে বোলে 30 পজিটিভ চাৰ্জ আছে ঠিক আছে +30 আছে আৰু নেক্সট 2 চেণ্টিমিটাৰ যদি চাওঁ ইয়াতে বোলে কমহে পালোঁ বোলে ইয়াতে বোলে 5টা পজিটিভ চাৰ্জে আছে +5 ঠিক আছে তো এতিয়া আমি যদি এনেকৈ চাই যাওঁ ইয়াতে ক'ৰবাত বেছি
ক্ৰাউডেড থাকিব এইখিনি জেগা যেনিবা বেছি ক্ৰাউডেড আছে ক'ৰবাত কম ক্ৰাউডেড জেগা আছে ৰাইট এতিয়া ডিফাৰেণ্ট কেছতো ডিফাৰেণ্ট থাকিব পাৰে এতিয়া বাট নিউমেৰিকেল কৰাৰ সময়ত আমি এই বস্তুবোৰ কেনেকৈ ধ্যান ৰাখিম বুলি ইকুৱেলি আছে নে আনইকুৱেলি আছে তো সেইকাৰণে এই কনচেপ্টটোক কভাৰ কৰিবৰ কাৰণে আমি এটা নতুন আইডিয়া এটাৰ কথা এতিয়া ডিছকাছ কৰিব লাগিব যোনটো হৈছে আমাৰ চাৰ্জ ডেনচিটি ঠিক আছে চাৰ্জ ডেনচিটি এতিয়া ডেনচিটি মানে এইটোৱে হৈ যায় মিনিং বোলে কিমান এটা পাৰ্টিকুলাৰ জেগা যদি লওঁ বোলে মেবি হ'ব পাৰে এই লেংথ হ'ব পাৰে যেনেকৈ আমি 10 চেণ্টিমিটাৰ কৈছোঁ এই পাৰ্টিকুলাৰ পাৰ চেণ্টিমিটাৰ বুলি ক'ব পাৰি পাৰ চেণ্টিমিটাৰ বা পাৰ লেংথত কিমানকৈ চাৰ্জ আছে বেছিকৈ আছে নে কমকৈ আছে এইটো কেছত যদি চাওঁ এইটো কেছত ভলিউমৰ কথা হৈ যাব বোলে এটা পাৰ্টিকুলাৰ সৰু ভলিউম এটা ল'লোঁ সেই ভলিউমটোত কিমান চাৰ্জেছ আছে তো সেইটো ভলিউম হৈ যাব চাৰ্জ ডেনচিটি ইন দ্য পাৰ্টিকুলাৰ ভলিউম হৈ যাব নহ'লে আমাৰ ছাৰ্ফেচৰ কথাও আহি যায় ছাৰ্ফেচ এটা যদি লওঁ এটা পাৰ্টিকুলাৰ সৰু ইউনিট এইটো আমাৰ হৈছে চবতকৈ ডাঙৰ ছাৰ্ফেচ তো ইয়াতো এনেকৈ হ'ব পাৰে এইখিনি বোলে বেছি চাৰ্জ থাকিব পাৰে এইখিনিত অলপ কমকৈ থাকিব পাৰে ডিষ্ট্ৰিবিউশ্যন তো আমি ক'ব লাগিব যে ইয়াৰ চাৰ্জ ডেনচিটিটো কি হয় চাৰ্জ ডেনচিটি মানে সৰু ছাৰ্ফেচ এটা লৈ ল'ম ইয়াতে সৰু টুকুৰা এটা লৈ ল'ম আৰু আমি সুধিম যে এইখিনিত কিমান আছে চাৰ্জেছ ঠিক আছে তো এইটো এটা হৈ যায় চাৰ্জ ডেনচিটিৰ আইডিয়া ঠিক আছে তো এতিয়া চাৰ্জ ডেনচিটিক আমি মেথমেটিকেলিটো ৰিপ্ৰেজেণ্ট কৰিব লাগিব তো চাৰ্জ ডেনচিটিক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি এই গ্ৰীক লেটাৰ লেমডাটো ইউজ কৰোঁ ঠিক আছে এতিয়া ডেফিনেশ্যনৰ মতে চাৰ্জ ডেনচিটি এইটোৱে কয় যে এটা পাৰ্টিকুলাৰ স্মল যদি আমি ৰিজন এটা লওঁ স্মল সৰু ৰিজন এটা লওঁ সেই ৰিজনটোত আমি প্ৰথম কেছটো কথা পাতি আছোঁ তাৰপিছত ছেকেণ্ডটো লৈ আহিছোঁ ফাৰ্ষ্ট কেছত যে এটা যদি ৰিজন লওঁ চ' লেটছ চে এই ৰিজনটো সৰু হয় একেবাৰে সৰু ৰিজন হয় 1 চেণ্টিমিটাৰ যেনেকৈ মই কৈছিলোঁ 1 এটা কাম কৰোঁ 2 চেণ্টিমিটাৰ লওঁ ঠিক আছে তো 2 চেণ্টিমিটাৰ বোলে আমি ইয়াতে কিবা এটা চাৰ্জ পালোঁ চাৰ্জ এইখিনিৰ পৰা এইখিনিলৈ যদি আমি চাৰ্জটো কেলকুলেট কৰোঁ তো লেটছ চে আমি চাৰ্জ পাইছোঁ ইকুৱেলছ টু 2 কুলম মই এটা কাম কৰোঁ ইয়াতে চেণ্টিমিটাৰ নলৈ পেলাই মই মিটাৰটো লওঁ মিটাৰটো এই কাৰণে লৈ আছোঁ বিকজ SI ইউনিট হয় ইভেন তো চেণ্টিমিটাৰ ল'লেও আমি কেলকুলেট কৰিব পাৰিম কোনো প্ৰব্লেম নহয় ইয়াতে মই যিহেতু ডেফিনেশ্যনটো ওলাব বিচাৰি আছোঁ তো মই কি ক'লোঁ এই সৰু যদি 2 মিটাৰ লেংথ এটা লওঁ সেইখিনিত লেটছ চে আমি পাইছোঁ চাৰ্জ হৈছে Q ইকুৱেলছ টু 2 কুলম এতিয়া নেক্সট 2 মিটাৰ যদি লওঁ নেক্সট যদি আমি আকৌ 2 মিটাৰ লেংথ এটা লওঁ তেনেহ'লে আমি সেইখিনি ৰিজনৰ আমি কি পাম Q equals to 2 কুলম পাম বিকজ ইয়াতে কি হৈছে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ আছে তো এতিয়া চাৰ্জ ডেনচিটি ডিফাইণ্ড হ'ব কিমান আছে চাৰ্জ পাৰ ইউনিট লেংথ এইটোকে কোৱা হয় আমাৰ চাৰ্জ ডেনচিটি পাৰ ইউনিট লেংথ পাৰ এতিয়া 2 মিটাৰটো হৈ যাব আমাৰ এটা ইউনিট লেংথ পাৰ ইউনিট লেংথত কিমান চাৰ্জ আছে এই বস্তুটো যদি চাওঁ এইটোৱে আমাক দিয়ে চাৰ্জ ডেনচিটি এতিয়া ডেফিনেটলি ইয়াতে কি হ'ব আমাৰ ফিক্স থাকিব এতিয়া এই হিচাপত যদি আমি কেলকুলেট কৰোঁ তেনেহ'লে আমাৰ লেমডা ভেলু কি হ'ব চাৰ্জ কিমান আছে আমি কৈছোঁ বোলে চাৰ্জ আছে 2 কুলম চাৰ্জ আছে কিমানটো ডিষ্টেঞ্চত 2 মিটাৰ ডিষ্টেঞ্চত তো এতিয়া 2 and 2 এইটো কেঞ্চেল হৈ গ'ল তো আমাৰ কি পালোঁ লেমডা পাইছোঁ 1 কুলম পাৰ মিটাৰ তো কুলম পাৰ মিটাৰ একচুৱেলি ইয়াৰ হৈছে SI ইউনিট তো তাৰ মানে চাৰ্জ ডেনচিটি হৈছে 1 কুলম পাৰ মিটাৰ তাৰ মিনিংটো কি হয় আমি যদি এইখিনিত চাওঁ এইখিনি পাৰ্টিকুলাৰ ৰিজনটো চাওঁ ইয়াৰে চাৰ্জ ডেনচিটি লেমডা ভেলু 1 কুলম পাৰ মিটাৰ হ'ব আমি এইখিনিতো যদি 2 মিটাৰ লেংথ এটা লওঁ 2 মিটাৰ লেংথ এটা ল'লে আমি এইখিনিতো লেমডা ভেলু কি পাম লেমডা ভেলু এইখিনিতো আমি 1 কুলম পাৰ মিটাৰে পাম নেক্সট যদি 2 মিটাৰ নলৈ পেলাই যদি আমি 4 মিটাৰ লওঁ 2 মিটাৰ নলৈ পেলাই যদি আমি 4 মিটাৰ লওঁ তেনেহ'লে সেইটো কেছত আমাৰ লেমডা ভেলু কি হ'ব কোনো প্ৰব্লেম নাই 2 মিটাৰৰ যদি আমাৰ লেমডা 1 আছে তেনেহ'লে আমাৰ 4 মিটাৰত আমি কেলকুলেট কৰিলে আমি পাম 2 কুলম পাৰ মিটাৰ পাই যাম তাৰমানে কি হৈ গ'ল ডাবল হৈ গ'ল তো তাৰমানে কি 2 মিটাৰটোক যদি আমি ডাবল কৰি 4 কৰি দিওঁ তেনেহ'লে লেমডা যোনটো অৰিজিনেলি 1 আছিলে সেইটো ডাবল হৈ পেলাই 2 হৈ যাব তো এইটো কেছত কি আছে ডাবল হৈছে এই কাৰণে হৈছে কাৰণ ইউনিফৰ্ম চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আমি ইউনিফৰ্মৰ কথা কৈছোঁ ইউনিফৰ্ম কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন ঠিক আছে এনি চাৰ্জ ডিষ্ট্ৰিবিউশ্যন ক'লে ভুল হৈ যাব ইউনিফৰ্ম কণ্টিনিউৱাছ US চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কেছত ফৰ কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন তো ইয়াতে আমাৰ যোনটো লেমডা হ'ব সেইটো ফিক্স থাকিব তাৰমানে এইটো কনষ্টেণ্ট থাকিব এইটো চেঞ্জ নহয় ঠিক আছে তাৰমানে কি অৰিজিনেলি যদি 2 মিটাৰত 1 কুলম পাৰ মিটাৰ আছে ডাবল লেংথ ডাবল কৰিলে লেমডা ইকুৱেলছ টু 2 চেণ্টিমিটাৰ পাৰ মিটাৰ পাই যাওঁ ঠিক তেনেকৈ যদি আমি ডিষ্টেঞ্চটো 1 মিটাৰ কৰি দিওঁ আমাৰ 2 মিটাৰ আছিলে 2 মিটাৰৰ পৰা যদি আমি 1 মিটাৰ কৰিলোঁ তেনেহ'লে আমাৰ লেমডাও কি হৈ যাব আধা হৈ যাব তো লেমডাও হৈ যাব আমাৰ হাফ কুলম পাৰ মিটাৰ হৈ যাব তো এইটো সেইকাৰণে হৈছে ইউনিফৰ্ম কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কেছত আমাৰ যোনটো চাৰ্জ ডেনচিটি আছে লেমডা ভেলুটো সেইটো ফিক্স থাকিব বাট এতিয়া আমি আহি যাওঁ নেক্সট পাৰ্টলৈ যোনটোত আছে আমাৰ ডিছকণ্টিনিউৱাছ হৈছে কাৰণ এইখিনিৰ পৰা এইখিনিলৈ যদি আমি 2 মিটাৰ যাওঁ এইখিনি যদি 2 মিটাৰ চাওঁ তো অবভিয়াছলি ইয়াতে আমাৰ বেছি চাৰ্জ আছে ৰাইট জোখতকৈ বেছি চাৰ্জ আছে তো এতিয়া
আমি যদি যিমান দূৰত যাওঁ এইখিনি যদি 2 মিটাৰ চাৰ্জ চাওঁ ইয়াতে অবভিয়াছলি কম চাৰ্জ হ'ব তো তাৰ মানে কি হ'ল ইয়াতেতো আমাৰ চাৰ্জ ডেনচিটি যোনটো লেমডা ভেলু হ'ল সেইটোতো ফিক্সড হ'বই নোৱাৰে ইয়াতে অবভিয়াছলি বেছি হ'ব বেছি চাৰ্জ মানে বেছি ডেনচিটি কম চাৰ্জ মানে কম ডেনচিটি তেনেহ'লে এইটো কেছত আমি লেমডানো কেনেকৈ ডিফাইন কৰিম তো এইটো কেছত আমি লেমডা অলপ বেলেগ ধৰণে ডিফাইন কৰিব লাগিব আমি কি কৰিম ওকে প্ৰথমতে আমি অলপ হাই ডেনচিটি এৰিয়াটো লৈ আহি যাওঁ এইখিনি জেগাত আমাৰ কি আছে এইখিনি ৰিজনটোত আমি যদি চাওঁ আমাৰ চাৰ্জ অলপ বেছিকৈ আছে তো আমি কি কৰিম এটা সৰু ডিষ্টেঞ্চ এটা ল'ম একদম সৰু পইণ্ট এটা ল'ম ঠিক আছে একদম নেন'মিটাৰ ৰেঞ্জত লৈছোঁ 1 নেন'মিটাৰ ঠিক আছে সৰু ডিষ্টেঞ্চ এই সৰু ডিষ্টেঞ্চত আমি কৈছোঁ যে এইখিনিত আমাৰ যোনটো চাৰ্জ আছে চ' লেটছ চে সেই চাৰ্জৰ ভেলু হৈছে ইকুৱেলছ টু 50 নেন'কুলম লৈ লওঁ 50 নেন'কুলম চাৰ্জ আছে ৰাইট অবভিয়াছলি আমি অৰিজিনেলি ইয়াতে কি লৈছিলোঁ ডাঙৰ কাৰণে 2 কুলম লৈছোঁ ইয়াতে 50 সেইকাৰণে লৈছোঁ বিকজ আমাৰ একদম সৰু ডিষ্টেঞ্চত চাই আছোঁ 1 নেন'মিটাৰ ডিষ্টেঞ্চত তো ইয়াতে কৈছোঁ আমাৰ চাৰ্জ হৈছে 50 নেন'কুলম তেনেহ'লে ফৰ্মুলা আমাৰ ছেইম থাকিব লেমডা ইকুৱেলছ টু কিউ বাই এল এ থাকিব আমি জাষ্ট ইয়াতে বিচাৰিব ওলাইছোঁ ইয়াতে লেমডা ফিক্স থাকিব নে ভেৰিয়েবল হ'ব তো এইটো কেছত ক্লিয়াৰলি ভেৰিয়েবল হ'ব তো তেনেহ'লে আমি লেমডা কেনেকৈ ডিফাইন কৰিম তো লেমডা হৈছে আমাৰ ইকুৱেলছ টু কি হৈছে চাৰ্জ যোনটো হৈছে 50 নেন'কুলম 50 মানে হৈছে নেন' হৈছে 10 টু দি পাৱাৰ -9 তো 50 ইনটু 10 টু দি পাৱাৰ -9 কুলম ডিভাইডেড বাই ডিষ্টেঞ্চ এতিয়া ডিষ্টেঞ্চ আমি কিমান লৈছোঁ সৰু ডিষ্টেঞ্চ লৈছোঁ 1 নেন'মিটাৰ 1 নেন'মিটাৰ হৈছে 10 টু দি পাৱাৰ -9 কুলম চৰি এইটো মিটাৰ হৈ যাব মাই বেড এইটো হৈ গ'ল আমাৰ মিটাৰ তো এইটো আৰু এইটো কেঞ্চেল হৈ গ'ল তো থাকিলনো কি 50 থাকিল 50 কুলম পাৰ মিটাৰ আমি কৈছোঁ ইয়াৰ লেমডা ভেলু হৈছে অ'কে এতিয়া নেক্সট আমি কি কৰিম নেক্সট এইবাৰ আমি আহি যাম এইখিনিলৈ এইখিনিতো এটা সৰু ৰিজন এটা ল'ম লেটছ চে এইখিনিতো লৈছোঁ আমাৰ 1 নেন'মিটাৰ ঠিক আছে অলপ দূৰত লৈছোঁ তো ক্লিয়াৰলি ইয়াতে দেখাটো গমেই পাইছে ইয়াতে চাৰ্জ অলপ কম হ'ব চ' লেটছ চে ইয়াতে এইখিনি যদি হাই ডেনচিটি ৰিজনটোত যদি 50 হয় তো এইখিনিত লেটছ চে 5 নেন'কুলম আছে অনলি তো 5 নেন'কুলম হ'লে এই পাৰ্টিকুলাৰ কেছৰ কাৰণে আমাৰ লেমডা ভেলু কি হৈ যাব 5 নেন'কুলম হৈছে 5 ইনটু 10 টু দি পাৱাৰ -9 আমি ডিষ্টেঞ্চটো কি 1 নেন'কুলমে লৈছোঁ যোনটো লৈছোঁ আমি 1 ইনটু 10 টু দি পাৱাৰ -9 তেনেহ'লে এইটো কেলকুলেট কৰিলে আমি কি পাম 5 কুলম পাৰ মিটাৰ হ'ল নে নাই ডিফাৰেণ্ট এইটো এক্সাম্পলৰে আমি এটা ক'ব পাৰোঁ যে বোলে এইখিনিত আমাৰ চাৰ্জ ডেনচিটিটো বেছি আছে অৰেছ এইখিনিত আমাৰ চাৰ্জ ডেনচিটিটো কম আছে তো এনেকুৱা কেছত আমাকতো ভেলুটো দিয়া নাথাকিব চব কেছতে বা আমি যদি কিবা এটা যদি ৱায়াৰ এটা পাই যাওঁ তাতে চাৰ্জ আছে বুলি কৈছে আমি কেনেকৈ এইটো বিচাৰি উলিয়াব পাৰিম তো সেইকাৰণে এইটোক আমি কেনেকৈ ডিফাইন কৰিম তো এইটোক ডিফাইন কৰিবৰ কাৰণে আমাৰ যোনটো লেমডা হৈ গ'ল তো লেমডাক আমি ক'ম আমি কি লৈছোঁ আমি এটা সৰু লৈছোঁ 1 নেন'মিটাৰটোতো বহুতেই সৰু হয় তো 1 নেন'মিটাৰক আমি মেথমেটিকেলি কওঁ এইটো হৈছে DL ঠিক আছে এতিয়া ক'ব লাগিব DL মানেনো কি টোটেল লেংথ এইটো হৈছে আমাৰ টোটেল লেংথ of wire total length of wire ঠিক আছে যোনটো দিয়া গৈছে ৱায়াৰ হ'ব পাৰে ৰড হ'ব পাৰে মই এইটো কেছত ৱায়াৰ বুলি কৈছোঁ গোটেই লেংথ অফ ৱায়াৰ হৈছে DL যদি লওঁ DL মানে কি হ'ব এটা infinitesimal length তাৰ মানে কি infinitesimal length meaning এইটো হৈ যায় এই ডাঙৰ পৰ্চনৰ পৰা একদম সৰু লেংথ এটা লৈছোঁ একদম সৰু টুকুৰা লেংথ বহুতেই সৰু হয় এইটো নেন'মিটাৰ যেনেকৈ মই ইয়াতে লৈছিলোঁ একদম সৰু লেংথ হয় তো এইটো তাতকৈ সৰু হয় এটা DL লেংথ হয় ঠিক আছে আৰু অবভিয়াছলি সেই DL লেংথত গোটেই টোটেল চাৰ্জ যদি আমাৰ কিউ হয় কিউ যদি আমাৰ টোটেল চাৰ্জ হয় কিউ হৈছে আমাৰ টোটেল চাৰ্জ তো তেনেহ'লে কি হ'ব সেই স্মল লেংথতো আমি এটা সৰু চাৰ্জেই পাম কনচেনট্ৰেশ্যন বেছি হ'ব পাৰে বা কম হ'ব পাৰে বাট আমি ইমানেই সৰু লেংথ এটা লৈছোঁ দুই চাইডে যদি চাওঁ আমি একদম স্মল এমাউণ্ট অফ চাৰ্জ পাম DQ এগেইন এইটো কি হ'ব ইনফাইনাইটেচিমেল চাৰ্জ হৈ যাব তো এতিয়া ফৰ্মুলা মতে কি হয় চাৰ্জ ডিভাইডেড বাই লেংথ চ' DQ বাই DL এইটো হৈ যাব আমাৰ তেতিয়া লেমডাৰ ফৰ্মুলা তো যেতিয়া আমাৰ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ থাকে চাৰ্জটো তেতিয়া আমাৰ লেমডা হৈ থাকে ইকুৱেলছ টু Q বাই L আৰু যেতিয়া আমাৰ ডিছকণ্টিনিউৱাছ হৈ থাকে সেইটো কেছত আমাৰ লেমডা ফৰ্মুলা DQ বাই DL হৈ যায় তো এতিয়া আইডাৰ আমি লেমডা ইকুৱেলছ টু Q বাই L লওঁ বা লেমডা ইকুৱেলছ টু DQ বাই DL লওঁ দুইটাৰ কেছতে আমি কি ডিফাইন কৰি আছোঁ আমি ইয়াতে ডিফাইন কৰিছোঁ যে কিমান চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে এটা গিভেন ৱায়াৰত যোনটো অলৰেডি চাৰ্জ হৈছে কিমানকৈ চাৰ্জ ইয়াক ডিষ্ট্ৰিবিউট হৈ আছে ৰাইট আইডাৰ লিনিয়াৰ হওক ননলিনিয়াৰ হওক তো একচুৱেলি আমি কি লাইনৰ কেছত কৰিছোঁ তো সেইকাৰণে ইয়াতে আমি এটা স্পেচিয়েল নাম দি দিম এইটোক আমি ক'ম লিনিয়াৰ চাৰ্জ ডেনচিটি ঠিক আছে এইটো ওপৰটো হওক তলটো হওক ডাজ নট মেটাৰ লিনিয়াৰ মানে কি আমি এটা লাইন লৈছোঁ আমাৰ 1 ডাইমেনশ্যনেল এটা ৱায়াৰ আছে সেই ৱায়াৰত আমি কিমান চাৰ্জ এইটো ইয়াতে ডিষ্ট্ৰিবিউট হৈ আছে সেইটো আমি ডিফাইন কৰিছোঁ থ্ৰু চাৰ্জ ডেনচিটি সেইকাৰণে আমি এইটো কওঁ লিনিয়াৰ চাৰ্জ ডেনচিটি এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট টাইপ অফ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন এতিয়া কথাটো হৈ যায় অকল কি লিনিয়াৰ চাৰ্জ ডেনচিটিয়ে থাকিব নেকি অকল চাৰ্জ কি লিনিয়াৰ ৱেতে ইয়াতে ডিষ্ট্ৰিবিউট হ'ব নেকি আৰু বেলেগ ৱে আছে নে নাই য়েছ আৰু এটা ৱে আছে তো সেইটো আমি এতিয়া চাম
লিনিয়াৰ চাৰ্জ ডেন্সিটিটো যদি ক্লিয়াৰ হৈ গ'ল তেনেহ'লে সাৰফেস চাৰ্জ ডেন্সিটি ইজিলি ক্লিয়াৰ হৈ যাব একো ডিফিকাল্ট টপিক নহয় বাস আমি এটা ডিফাৰেন্স দেখিও আৰ্লিয়াৰ আমি কি লৈছিলো লিনিয়াৰৰ কেছত আমি কি কৈছো এটা ওয়্যাৰ লৈছিলো চাৰ্জড ওয়্যাৰ লৈছিলো এবাৰ আমি কি ল'ম এটা সাৰফেস এটা লৈ ল'ম ঠিক আছে তো এইটো এটা সাৰফেস হৈ গ'ল তো এইটো সাৰফেসত কি থাকিব আমাৰ চাৰ্জেছবোৰ থাকিব ধুনীয়াকৈ ডিস্ট্ৰিবিউট হৈ থাকিব ৰাইট এতিয়া ইয়াতো দুটা কেছ হ'ব পাৰে আইদাৰ ই ধুনীয়াকৈ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকিব পাৰে অৰ ই কি হ'ব পাৰে এই এটা বেলেগ এটা সাৰফেস লো য'ত আমাৰ চাৰ্জেছবোৰ অলপ নন ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হ'ব পাৰে মানে এইখিনিত আমাৰ ডেন্সিটিটো অলপ বেছি আছে মাজে মাজে অলপ কম আছে আকৌ ইফালে অলপ বেছিকৈ আছে ঠিক আছে তো এইটো কেছতো আমাৰ হ'ব পাৰে তো ইয়াতে কি আছে সাৰফেসত আছে আমাৰ চাৰ্জ আছে তো আমি ইয়াক কেনেকৈ ডিফাইন কৰিম ইয়াৰো ডেন্সিটিটো ডিফাইন কৰিবৰ কাৰণে আমি সিমিলাৰ ওয়েতে ডিফাইন কৰিম ঠিক আছে তো এইটো কেছত আমি কি লৈছো লিনিয়াৰ চাৰ্জৰ কেছত আমি কি লৈছিলো সৰু সৰু লেংথ লৈছিলো ইকুৱেল আমি প্ৰথমতে ইউনিফৰ্মৰ কেছটো পাতি লওঁ তো আমাৰ যোনটো এক্সাম্পল আছিলে আমাৰ ইয়াতে এক্সাম্পলত আমি প্ৰথম লিনিয়াৰ ইয়াতে ইউনিফৰ্মৰ কেছত কি লৈছো 2 মিটাৰ 2 মিটাৰ 2 মিটাৰ এনেকৈ আমি লৈ গৈছিলো তো এইবাৰ আমি কি কৰিম যেহেতু আমি সাৰফেস চাৰ্জ ডেন্সিটিৰ কথা কৈছো তো ইয়াতে আমি সৰু সৰু এনেকুৱা সাৰফেস লৈ ল'ম এনেকৈ সৰু সাৰফেস লৈ ল'ম সৰু সৰু সাৰফেসবোৰ লৈ ল'ম আৰু ইউনিফৰ্মৰ কেছত আমি কি কৰিম ডিফাইন কৰিম যে প্ৰত্যেকটো সাৰফেসৰ ভিতৰত কিমান চাৰ্জেছ আছে তো সেইটো কি হ'ব চাৰ্জ per unit হেতুত লেংথ আছিল এটো এবাৰ কি হ'ব এটো কেছত হৈ যাব ধুনিয়াকৈ এৰিয়া হৈ যাব চাৰ্জ per unit এৰিয়া হৈ গ'ল তো এটো হৈ যাব আমাৰ চাৰ্জ ডেন্সিটি ইয়াৰ এটা সিম্বল লাগিব বিকজ ল্যামডা লিখিলে তো কনফিউজন হৈ যাব তো এবাৰ ল্যামডা নেলিখি প্লা আমি নেক্সট সিম্বলটো লম যোনটো হৈছে সিগমা তো সিগমাৰ মিনিংটো ইয়াতে হৈ যাব সাৰফেস চাৰ্জ ডেন্সিটি চাৰ্জ per unit এৰিয়া তো এতিয়া for your SI unit কি হ'ব কুলম per ইয়াতে মিটাৰ আছিল তো যেহেতু ইয়াতে তলত এৰিয়া আছে তো মিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে এটো হৈ গ'ল আমাৰ ইউনিফৰ্মৰ কেছত এতিয়া আমি তো নন ইউনিফৰ্মৰ কেছতো চাব লাগিব একেই সেম টু সেম লজিক ইউজ কৰিম তো আমি ইয়াতে দেখাই পাইছো ইয়াতে কি হৈছে আমাৰ ইয়াতে চাৰ্জবোৰ ডিফাৰেন্ট লোকেশনত ডিফাৰেন্ট অলপ কতবা বেছি আছে কতবা কমকৈ ডিস্ট্ৰিবিউট হৈ আছে একো প্ৰবলেম নাই এগেইন আমি কি কৰিম ডিফাৰেন্ট ৰিজনত তো এইটো কিন্তু বহুতেই ডাঙৰ হয় ঠিক আছে ইয়াতে আমি যোনটো এৰিয়াটো লৈছো বহুতেই ডাঙৰ ইয়াতে মই আঁকিবলৈ যেহেতু কষ্ট হয় সেইকাৰণে মই অলপ ডাঙৰ কৰি লৈছো বাট এইটো হৈছে আমাৰ কি একদম সৰু হয় ইনফাইনাইটেছিমেল স্মল এৰিয়া আমি লিখিব লাগিব ইনফাইনাইটেছিমেল এৰিয়া মিনিং to এইটো হ'ল গোটেই এৰিয়াৰ পৰা একদম সৰু এৰিয়া এটা লৈছে একেবাৰে সৰু এৰিয়া আৰু আমি কৈছো সেইখিনিত যদি চাৰ্জ আছে dq তেনেহলে আমাৰ সিগমা হৈ যাব small charge infinitesimal small charge divided by infinitesimal area again unit to same থাকিব because উপৰ চাৰ্জ আছে আৰু তলত এৰিয়া আছে তো কুলম per মিটাৰ স্কয়াৰ হৈ যাব তো এইটো হৈ গ'ল আমাৰ সাৰফেস চাৰ্জ ডেন্সিটি ঠিক তেনেকৈ এখিনি যদি সাৰফেস চাৰ্জ ডেন্সিটি আছে তেনেহলে আমি এতিয়া থাৰ্ড নম্বৰটো একেবাৰে ইজিলি ডিফাইন কৰিব পাৰিম যোনটো হৈ গৈছে আমাৰ ভলিউম চাৰ্জ ডেন্সিটি তো ভলিউম চাৰ্জ ডেন্সিটি again আমাৰ এবাৰ কি ল'ব লাগিব ভলিউমৰ কেছত ল'ব লাগিব তো ভলিউমৰ ফৰ্মুলাটো আহি যাব আমাৰ rho হৈ যাব চাৰ্জ per unit এৰিয়া নহয় প্লে এবাৰ কি হ'ব ভলিউম হৈ যাব q by v চাৰ্জ by আৰু ইয়াৰ SI ইউনিট হৈ যাব কুলম per মিটাৰ কিউব আৰু যদি আমি ডিসকন্টিনিউয়াস নন ইউনিফৰ্ম কেছত চাওঁ তেনেহলে আমাৰ rho ভ্যালু হৈ যাব কি dq divided by dv কুলম per মিটাৰ কিউব ঠিক আছে আইডিয়াটো এক্স্যাক্টলি সেম টু সেম থাকিব তো আমি কি কৰিম আমি লম এটা ভলিউম এনেকা ভলিউমেট্ৰিক সাৰফেস ভলিউমেট্ৰিক বস্তু এটা লম তো ইয়াতে আমি কি কৰিম সৰু এনেকা সৰু ৰিজন এটা লম যোনটোক আমি কৈছো dv আৰু সেইখিনিত আমি কৈছো লেটস চাৰ্জ আছে dq তেনেহলে এই পাৰ্টিকুলাৰ কেছৰ কাৰণে আমাৰ rho হৈ যাব dq over dv যদি নন ইউনিফৰ্ম হয় যদি আমাৰ চাৰ্জ ডিস্ট্ৰিবিউশনটো নন ইউনিফৰ্ম কেছত হয় আৰু যদি ইউনিফৰ্ম হয় তেতিয়াতো কোনো প্ৰবলেমে নাই যদি আমাৰ ইউনিফৰ্ম হলহেঁতেন অলপ ভালকৈ আঁকিলো so it's এইটো হৈ গৈছে আমাৰ কিউব এইটো হৈ গৈছে আমাৰ কিউব এইটো হৈ গৈছে আমাৰ কিউব তো ইয়াতে আমি ইউনিফৰ্ম সৰু সৰু ইউনিট ভলিউমছ বোৰ লম ইউনিট কিউবছ বোৰ লম ইয়াতে এটা ইউনিট কিউব ইয়াতে ললো নেক্সট ইউনিট কিউবটো আমি এইখিনিত ললো ঠিক আছে নেক্সট এনেকৈ বহুতখিনি ইউনিট কিউব ললো ইচ ইউনিট কিউববোৰ কি হৈছে ইচ ইউনিট কিউবছবোৰ আইডেন্টিকেল হয় তো হেতু কেছত আমি কম যে এটোৰ যদি এৰিয়া এটোৰ যদি ভলিউম v হয় তেনেহলে তাৰ ভিতৰত কিমান চাৰ্জ আছে কিউ আছে সেই কিউটোক ডিভাইড বাই v কৰি দিম তেতিয়া আমি কি পাই যাম ভলিউম চাৰ্জ ডেন্সিটিটো পাই যাম তো আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল যে এতিয়া আমি ইউনিফৰ্ম হওক বা নন ইউনিফৰ্ম হওক ইচ কেছত আমি এতিয়া নতুন টাৰ্মেৰে কথা পাতিম যোনটো হৈছে আমাৰ চাৰ্জ ডেন্সিটি এই আইডিয়াবোৰ ইউজফুল কেতিয়া হয় বিকজ আমাৰ যোনটো নেক্সট টপিকটো হ'ব সেইটো হৈছে ইলেক্ট্ৰিক ফ্লাক্স তো ইলেক্ট্ৰিক ফ্লাক্স যেতিয়া আমি ক্যালকুলেট কৰিম একচুয়ালি ফ্লাক্স আমি কেতিয়া ক্যালকুলেট কৰো কি হয় ফ্লাক্সটো মই সেইটো নকওঁ বাৰু এতিয়া সেইটো আমি নেক্সট ভিডিও সেশনটোতে আমি কভাৰ কৰিম তো ফ্লাক্স
ক্যালকুলেট কৰিবৰ কাৰণে আমাক কি লাগে ডিফাৰেণ্ট টাইপছ অফ সাৰফেসেছ লাগে ডিফাৰেণ্ট টাইপছ অফ অবজেক্টছ লাগে তো লিনিয়াৰ চাৰ্জ হ'ব পাৰে বা আমাৰ ইয়াতে সাৰফেস চাৰ্জ হ'ব পাৰে বা আমাৰ ভলিউম চাৰ্জ হ'ব পাৰে যি হওক সব কেছৰ কাৰণে আমি ডিফাৰেণ্ট ৱেজ আমাৰ ফ্লাক্সৰ ভ্যালুটো ডিফাৰেণ্ট থাকিব তো সেই পাৰ্টিকুলাৰ কেছত যেতিয়া আমি ক্যালকুলেট কৰোঁ তো আমি জেনেৰেলি কন্টিনিউয়াছ চাৰ্জ ডিস্ট্ৰিবিউশন অবজেক্টছবোৰ আমি কনসিডাৰ কৰোঁ যেনেকৈ আমাৰ এটা লাইন হৈ গ'ল বা আমাৰ এনেকুৱা এটা সাৰফেস হৈ গ'ল বা এনেকুৱা আমাৰ ভলিউম থাকিব সবৰে নিজৰ নিজৰ চাৰ্জ থাকিব সেইবোৰ কণ্টিনিউয়াছলি ডিস্ট্ৰিবিউট হৈ থাকে চাৰ্জবোৰ তো সেইটো কেছত আমি যোনটো ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰোঁ বা ইলেক্ট্ৰিক ফ্লাক্স ক্যালকুলেট কৰোঁ সেইটো কেছত আমাৰ কি হৈ যায় আমাৰ নৰ্মেল চাৰ্জ ল'লে নহ'ব আমি কি ল'ব লাগিব চাৰ্জ ডেন্সিটিটো ল'ব লাগিব বিকজ ইয়াতে কোনো পইণ্ট চাৰ্জৰ কথা নাহে ৰাইট ইয়াতে একেলগে আছে চাৰ্জেছবোৰ তো লিনিয়াৰ যদি হয় আমি লিনিয়াৰ চাৰ্জ ডেন্সিটি ইউজ কৰিম ফৰ্মুলা লেমডা ইকুৱেলছ টু Q/L হ'ব আৰু যদি আমি নন ইউনিফৰ্ম ডিস্ট্ৰিবিউটেড চাৰ্জ থাকে তেতিয়া লেমডা হৈ যাব dQ/dL সিমিলাৰলি আমি সাৰফেস চাৰ্জ ডেন্সিটি কথা পাতো যোনটোক আমি সিগমাৰে ডিনোট কৰিম Q/A হৈ যাব তাৰ ফৰ্মুলা আৰু নন ইউনিফৰ্মৰ কেছত dQ/dA হৈ যাব এণ্ড দেন ফাইনেলি ভলিউম চাৰ্জ ডেন্সিটিক আমি ডিনোট কৰোঁ rho হৈ যাব Q/V চাৰ্জ পাৰ ইউনিট ভলিউম আৰু যদি নন ইউনিফৰ্ম কেছত নন ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড চাৰ্জৰ কথা পাতো তেনেহ'লে rho হৈ যাব dQ/dV এইটোৱে আছিলে আমাৰ আজিৰ সেশনটো সো সি ইন দ্য নেক্সট সেশন থ্যাংক ইউ